জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত এছআইটিৰ তদন্ত প্ৰক্ৰিয়া আগবাঢ়িছে আৰু সেই সময়তে এছআইটিক সম্পূৰ্ণ সহযোগ কৰিম বুলি মন্তব্য কৰিছে নিশিতা গোস্বামী উপস্থিত হোৱাৰ পিছত এছআইটিৰ কাষত গৈ উপস্থিত হোৱাৰ পিছত সংবাদ মাধ্যমৰ সন্মুখত কিছু মন্তব্য কৰিছে ইফালে শেখৰজ্যোতি গোস্বামীও এই সন্দৰ্ভত মুখ খুলিছে মোৰ হাতত কোনো মোবাইল নাই মোৰ সকলো বস্তু সিজ কৰা হৈছে কাৰণ মই বাকি খবৰখিনি মই গম নাপাওঁ আপোনালোকৰ মুখে দিয়ে গম পাইছোঁ ইয়াত আপুনি গোটেই যিটো বিষয় তাত কাক দোষী বুলি ভাবে আপোনাৰ মতে কোন মই সেইটো ক'ব নোৱাৰিম আপুনি প্ৰত্যক্ষদৰ্শী হিচাপে কি ভাবে গোটেই বিষয়টো কোন আপুনি আছিলে সেই আছিলে ন আপোনালোকে গোটেই ভিডিঅ'খিনি দেখা পাইছে আপোনালোকেও বিচাৰ কৰক নিজে আৰু প্ৰশাসনে তদন্ত কৰি আছে তেওঁলোকে বিচাৰ কৰি আপোনালোকক এটা ভাল এটা আপোনালোকক উচিত তদন্ত কৰি এটা খবৰ দিবই নিশ্চয় মোক প্লিজ দাদাই নিয়াৰ বৌৱে খালি এফআইআৰ দিছে আপুনি ভাল পাইছেনে অশেষ ভাল পাইছোঁ বৌয়ে দিছে মই নিজে জেগাত যোনটো জেগাত মই খাৰা হৈ আছোঁ মই তাত আকৌ আইন বিচাৰি যাব নোৱাৰোঁ কিন্তু মই নিজৰ মোৰ আত্মাৰ পৰা কৈছোঁ দাদাই ন্যায় পোৱাটো মই একদম অন্তৰেদি কামনা কৰোঁ আপোনালোকে সোধা প্ৰতিটো প্ৰশ্ন ৰাইজৰ প্ৰতিটো প্ৰশ্নই আমাৰ প্ৰশাসনে আমাক সুধি আছে এবাৰ ঘপককৈ ক'ব নোৱাৰি 12 ঘণ্টা 15 ঘণ্টা জোৰা আমাক জেৰা চলাইছে আজি আকৌ মাতিছে আমি আকৌ সহযোগ কৰিবলৈ আহিছোঁ গোটেইকেইজনক যিকেইজনক মাতিছে আৰু নিৰ্দিষ্ট কাললৈকে মোৰ জীৱনৰ শেষ মুহূৰ্তলৈকে মোক যিমানবাৰ মাতিব যেনেকৈ মাতিব যি কাৰ্যতে মাতিব মই তেওঁলোকক পূৰ্ণ সহযোগিতা জনাম বুলি প্ৰতিশ্ৰুতি দিছোঁ আৰু আপোনালোকৰ প্ৰতিটো উত্তৰ আপোনালোকে অকণমান সময় দিয়ক এতিয়া তদন্ত চলি আছে যিহেতু তদন্তৰ কিছুমান তাগিদা থাকে যে চব কথা মুকলিকৈ ক'লে তদন্তত হয়তো কোনোবা জেগাত তেওঁলোকৰ অসুবিধা হ'ব ক্ষিপ্ৰগতিত আগবাঢ়িছে ময়ো বিচাৰোঁ দাদাই প্ৰত্যেকটো কথা আপোনালোকে কোৱা প্ৰত্যেকটো কথা ন্যায় দাদা মোৰো দাদা যোনে জানে আপোনালোকে মোৰো দাদা হয় ইমান বছৰে দেখিছে দাদাই ন্যায় পোৱাটো মোৰ অন্তৰেদি মোৰ ঘৰৰ মোৰ আত্মায়ো বিচাৰে দাদাই ন্যায় পাওক আৰু তাৰ কাৰণে মোৰ কৰিবলগীয়া যিখিনি আপোনালোকে যেনেকৈ আহিছে মোৰ কৰিবলগীয়া যিখিনি প্ৰশাসনক সহায় মই কৰিবলৈহে আহিছোঁ ধন্যবাদ মই প্ৰথম কথা কালি মই ষ্টেটমেণ্ট লোৱা হৈছে মই মোৰ ফালৰ পৰা পূৰা ছাপোৰ্ট দিছোঁ এছআইটি টিম পুলিচ প্ৰশাসনক আৰু মই বিচাৰোঁ খুব শীঘ্ৰে যাতে দোষী কৰায়ত্ব হয় জুবিন দাই যাতে জাষ্টিছ পায় আৰু এইখিনিতে মই আপোনালোককো মিডিয়ামৰ প্ৰতিগৰাকীক মই ধন্যবাদ জনাইছোঁ আপোনালোকে দিনে ৰাতি এনেকৈ কষ্ট কৰি আছে জুবিন দাৰ কাৰণে গতিকে আজি অকণ ফৰ্মেলিটিজ আছে মই কৰি লওঁ মই তেওঁলোকক মই যিমান পাৰোঁ মানে মোৰ ফালৰ পৰা মোৰ সেইখিনি ছাপোৰ্ট আছে গৰিমা শইকীয়া গাৰ্গৰ তেওঁ পৰিয়ালে যিসকল ছিংগাপুৰত আছিলে সকলোৰে বিৰুদ্ধে এজাহাৰ দিছে তেওঁলোকে মুঠতে এটাই কথা যিহেতু এছআইটি দিনে ৰাতি লাগি আছে আমি জাষ্টিছ বিচাৰিছোঁ জুবিন দাৰ কালি আপুনি সংবাদ মাধ্যমৰ